স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আজি আন এটা ভিডিঅ'লৈ আৰু আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আৰু ঘৰৰে বাৰী গাজৰ হালোৱা অলপ বনাইছিলোঁ তাকে ভাবিলোঁ আপোনালোকক যদি ৰেচিপিটো বনাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ একদম চিম্পুলত বনাইছোঁ আৰু কেনেদৰে বনাইছোঁ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ বলকচোন বাৰু এয়া প্ৰথমতে কুকাৰটোত অকণমান ঘি দি দিছোঁ আপোনালোকে ঘি ব্যৱহাৰ কৰিব পাৰে বা ৰিফাইন তেল যদি দিয়ে কিন্তু ঘি দিলে খাবলৈ বেছি ভাল হয় আৰু এইফালে দিছোঁ গোটা ইলাচি ইলাচি দিলে আচলতে গোন্ধটো বেছি ভাল হয় তেজপাত নাছিলে মই তেজপাতো দি বনাওঁ কেতিয়াবা আৰু তাৰপৰা যোনখিনি গাজৰ মই ৰুকি লৈছিলোঁ এই গোটেই গাজৰখিনি কুকাৰত এনেকৈ দি লৈছোঁ আৰু ভালদৰে লৰাই ভাজি ল'ম আৰু অকণমান দেৰি ভজাৰ পাছত আপোনালোকে গম পাব গাজৰ কালাৰটো অকণমান চেঞ্জ হয় আৰু তাৰপাছত জোখ অনুসৰি চেনি দিছোঁ চেনিটো আপোনালোকৰ নিজৰ অনুপাতত দিব যিহেতু কিছুমানে কম চেনি খায় বা কিছুমানে অলপ বেছি খায় মই 1 কাপ জোখৰ দিছোঁ এটা বাতিৰ জোখৰ আৰু তাৰপাছত যেতিয়া অকণমান কালাৰটো চেঞ্জ হৈছে যেতিয়া দেখিছোঁ মানে গাজৰ পানীখিনি ওলাই গাজৰখিনি অকণমান সিজা নিচিনা হৈছে তাৰপাছত অকণমান ঢাকন মাৰি ভাপত অলপমান সিজিব দিছোঁ এয়া চব গম পাবই আপোনালোকে লৰাই থাকোঁতে আৰু সেয়া এইখিনি অকণমান ভালদৰে লৰাই দিছোঁ আৰু তাৰপিছত মই এনেকৈ সৰু আমুল তাজাৰ সৰু পেকেটটো 250 গ্ৰামৰ এইটো দি দিছোঁ আৰু যদি আপোনালোকে বেলেগ গাখীৰ ব্যৱহাৰ কৰিব পাৰে গৰু গাখীৰ হওক যি হয় মই আমুল তাজাৰ আছিলে তো আমুল তাজাৰ দিয়ে বনাম এয়া এনেদৰে গাখীৰখিনি গোটেইখিনি দি দিছোঁ আৰু তাৰপিছত ভালদৰে লৰাই ল'ম যিহেতু হালোৱা বা এনেকুৱা ক্ষীৰ যিকোনো বস্তু গাখীৰটোৰ ওপৰতে নিৰ্ভৰ কৰে তেতিয়া খাবলৈ খুব বেছি ভাল লাগে আৰু এইফালে চব এনেকৈ লৰাই দিয়াৰ পিছত মই এনেকৈ কুকাৰৰ হুইচেলটো মাৰি দিম আৰু কুকাৰৰ চিটি মই 2টা হুইচেল মাৰিবলৈ দিছোঁ যাতে ভালদৰে গাজৰখিনি সিজি লওক কোমল হওক আৰু এইফালে কুকাৰৰ হুইচেল ঠাণ্ডা হোৱাৰ পিছত এয়া নমাই চাইছিলোঁ এইখিনি চব খুব ধুনীয়াকৈ এনেদৰে সিজি গৈছে আৰু অকণমান হাতেৰে টেপি চাইছোঁ পুৰা ধুনীয়াকৈ সিজিছে আৰু ইয়াৰ পিছত লাহেদৰে মই এনেকৈ ঘি 2 চামুচমান দি দিছোঁ একেই চেম মনোৰমা ঘি আছিলে মনোৰমা ঘিতে দিছোঁ যাতে গোন্ধটো খুব ধুনীয়া আহক আৰু ঘি গোন্ধটো এনেও ভাল লাগে প্ৰথমতে বনাওঁতে ঘিয়ে দিছিলোঁ কিন্তু সেইখিনিতো বাৰু গোন্ধটো ইমান নাইকিয়া হৈ গ'ল এতিয়া আকৌ এবাৰ ঘি দি দিছোঁ আপোনালোকে বেলেগ ফ্লেভাৰ ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াত দিছোঁ মই অকণমান ফুড কালাৰ আছিলে যদিহে ঘৰত থাকে দিব আৰু যদি নাথাকে নিদিলেও হয় এইটো আপোনাৰ অপশ্যনেল হয় মই জাষ্ট কালাৰটো উঠোৱাৰ কাৰণেহে দিছোঁ এইফালে কুটি ৰখা কাজু আছিলে ড্ৰাই ফ্ৰুটছ আৰু এয়া এনেদৰে কাজুখিনি দি ভালদৰে আকৌ এবাৰ লৰাই দিছোঁ একেবাৰে সহজকৈ বনোৱা আৰু যিহেতু ঘৰত খাবলৈ বনাইছোঁ মই আৰু ময়ো এবাৰ প্ৰথমবাৰে ট্ৰাই কৰি বনাইছোঁ আৰু ইউটিউবৰ পৰা চায়ে বনাইছোঁ যিহেতু এনেদৰে ভালদৰে গোটেইখিনি এনেকৈ লৰাই দিছোঁ আৰু তাৰপিছত মই খয়া আছিলে আচলতে খয়া কেইটামান খয়াখিনি এনেকৈ দিলে ভাল আৰু যদি নাথাকে তেতিয়াও বাৰু নিদিলেও হয় এনেদৰে ভালকৈ লৰাই ল'লোঁ আৰু তাৰপিছত অলপমান খয়া আছিলে এয়া খয়াখিনি গোটেইখিনি এনেকৈ দি ল'লোঁ আৰু খয়াটো আপোনালোকে হোটেলত কিনিব পাব আৰু নহ'লে পেৰাও দিব পাৰে যোনটো আমি পেৰা খাওঁ পেৰাটো আনি গুড়ি কৰি এনেকৈ গাজৰ হালোৱাৰ লগত দি দিব পাৰে এতিয়া গোটেইখিনি খয়া দিয়াৰ পাছত ভালদৰে হাতাখনেৰে লৰাই দিছোঁ আৰু তাৰপাছত মই গাজৰ হালোৱা একেবাৰে ৰেডি হৈ গ'ল আৰু খাবলৈ খুব বেছি টেষ্টি হৈছিলে ইহঁতি ঘৰৰ মানুহ গোটেইখিনিয়ে খাই ভাল পালে আৰু এয়া আৰু আপোনালোকে একদম সহজ এটা ৰেচিপি শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে জনাব নাপাহৰিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব তো পুনৰ এটা নতুন ভিডিঅ' লৈ লগ কৰাৰ প্ৰতিশ্ৰুতি আজিলৈ ৰাখিছোঁ বাই বাই